হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু দুৰ্গা পূজা চলি আছে যিহেতুকে মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ মই ঘৰত অহা, আৰু আজি মা আৰু মই গৈ আছোঁ জেঠীমাহঁতৰ ঘৰত। আৰু জেঠীমাহঁতৰ ঘৰ হৈছে বুন্দা চক বুলি কয়, হয়তো বহুতে চিনি নাপায় চাগে। আৰু চাওকচোন ইমান ধুনীয়া সেউজীয়া পথাৰখন দেখি খুবেই ভাল লাগিছে। ভবা নাছিলোঁ যে ইমান ধুনীয়া পৰিৱেশ এটা দেখা পাম। আৰু ৰাস্তা ইমান ভাল নহয়, হ'লেও মানে দুফালৰ পৰিৱেশটো ইমান ধুনীয়া সেউজীয়া, বহুত ভাল লাগিছে সঁচাকৈ। আৰু এনেকৈ আহি আছোঁ মা আৰু মই। পথাৰৰ মাজতে কলৰ এখন বাগান দেখা পালোঁ, আৰু এই বাগানখন আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ। যেতিয়াকে গাড়ী গৈ আছে, ৰখা নাই, আৰু গাড়ীৰ পৰা ভিডিঅ' ক্লিপ কেইটামান লৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াইছোঁ। আৰু গাড়ীৰ পৰা নামি অলপ খোজকাঢ়ি যাব লাগে পূজাথলীলৈ। এইখনেই হৈছে আমাৰ জেঠীমাহঁতৰ ঘৰৰ ওচৰৰ পূজা, আৰু এইখন পূজাত প্ৰত্যেকবাৰে মা আৰু মই আহোঁ। সৰুৰে পৰা এইখন পূজাত আহোঁ, আৰু এইবাৰো আহিলোঁ দেৱী মাৰ আশীষ ল'বলৈ। আহি পাব হ'ল জেঠীমাহঁতৰ ঘৰ, আৰু জেঠীমাহঁতৰ পদূলিমুখত চাওকচোন কি ধুনীয়া পৰিৱেশ, সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। সঁচাকৈ বহুত ভাল লাগিল আজিৰ দিনটো। আৰু আগত গৈ আছে মা আৰু জেঠীমা, আৰু জেঠীমাহঁতৰ ঘৰত এইজনী কোন চাওকচোন, এইজনী হ'ল মইনা। মইনা, বাপা কয়, বাপা কয়, যাওঁ দেই, বাই বাই, বাই বাই দিয়া, বাই বাই। ৱাও, বাই বাই দিছা, নমস্কাৰ দিয়া। মইনাক লগ পাই বহুত ভাল লাগিল, আৰু মইনাৰ লগত বহুত ধেমালি কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।